কোন ব্যক্তিয়ে ৰাজতৰংগিনী নামৰ গ্ৰন্থখন ৰচনা কৰিছে? উত্তৰ কলহন। মেঘদূত নামৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ কালিদাস। গীতাঞ্জলি নামৰ গ্ৰন্থখনৰ লেখক কোন? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক কোন? বাণভট্ট। কোনজন ব্যক্তিয়ে অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখন ৰচনা কৰিছে? কৌটিল্য। গীত গোবিন্দ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছে? জয়দেৱ। ৰামচৰিত মানস নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছে? তুলসীদাস। আনন্দমঠ নামৰ গ্ৰন্থখনৰ ৰচক কোন? বংকিমচন্দ্ৰ চেটাৰ্জী। মহাভাৰত মহাকাব্যৰ লেখক কোন? মহাকবি ব্যাস। ৰামায়ণ মহাকাব্যৰ লেখক কোন? বাল্মীকি। পঞ্চতন্ত্ৰ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছে? বিষ্ণু শৰ্মাই। কোনজন ব্যক্তিয়ে ৰত্নাৱলী নামৰ গ্ৰন্থখন ৰচনা কৰিছে? হৰ্ষবৰ্ধন। Thank you for watching this video.